Namaskar, welcome back to our YouTube channel Srimonta Motivator. Yesterday we discussed about articles and we told that there are three articles. Those are A and D. A and N, these are indefinite articles, and THD or da, this is definite article. আমি কালি আৰ্টিকলৰ বিষয়ে আলোচনা কৰিছিলো আৰু কৈছিলো যে তিনিটা আৰ্টিকল আছে আ আন ডি বা দা আৰু আ আৰু এন এই দুটা কোড ব্যৱহাৰ হয় আমি কালি আলোচনা কৰা নাছিলো কিন্তু আলোচনা কৰিছিলো আমি টিএইচডি বা দা আৰ্টিকলটো কোড ব্যৱহাৰ হয় গতিকে আজি আৰ্টিকলৰ আমাৰ পাৰ্ট 2 লেসন এতিয়া কালি কৈছিলো যে ডেফিনেট আৰ্টিকল ডি ব্যৱহাৰ হয় নিৰ্দিষ্টকৈ দেখুৱাই দিয়া যিকোনো বস্তুৰ ক্ষেত্ৰত আমি কৈছিলো কোনো শ্ৰেণী বা জাতিৰ ক্ষেত্ৰত আৰু আমি কৈছিলো যে নদ নদী সাগৰ মহাসাগৰ পাহাৰ পৰ্বত বাতৰি কাকত মহৎ গ্ৰন্থ ইত্যাদিৰ ক্ষেত্ৰত ডি বা দা আৰ্টিকলটো ব্যৱহাৰ হয় আৰু আজি আমি কম ডেফিনেট আৰ্টিকল ডি ক'ত ব্যৱহাৰ হয় তাৰ পাছৰখিনি এতিয়া আমি ইয়াত লিখিছো আপোনালোকে এইফালে মন কৰক ইয়াত লিখা আছে সুপাৰলেটিভ ডিগ্ৰী আৰু ব্ৰেকেটৰ ভিতৰত মই লিখিছো পজিটিভ কম্পাৰেটিভ এণ্ড সুপাৰলেটিভ আমি জানো যে देयर आर 3 ডিগ্ৰীজ ইন ইংলিশ গ্ৰামাৰ আৰু সেই তিনিটা ডিগ্ৰী হৈছে পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী সুপাৰলেটিভ পজিটিভ ডিগ্ৰী আমি ব্যৱহাৰ কৰো আই এম এ গুড বয় এই গুডটো হৈছে পজিটিভ ডিগ্ৰী আই এম বেটাৰ দেন হি টু ক্ষেত্ৰত আমি যেটা বেটাৰ দেন কৈছো যে বেটাৰটো হৈছে কম্পাৰেটিভ ডিগ্ৰী আমি কাৰোবাৰ লগত তুলনা কৰিছো আৰু সুপাৰলেটিভ ডিগ্ৰীটো হৈছে আমি আটাইতকৈ ভাল বুলি যেটা ক'বলৈ গৈছো আই এম দা বেষ্ট বয় ইন দা ক্লাছ হে বেষ্টটো হৈছে কি সুপাৰলেটিভ ডিগ্ৰী এতিয়া কি সুপাৰলেটিভ ডিগ্ৰীৰ আগত আমি ডি বা দা আৰ্টিকলটো প্ৰয়োগ কৰো যেনে ইয়াত as for example Ram is the best boy in our class Ram আমাৰ শ্ৰেণীটোত আটাইতকৈ ভাল ল'ৰা কিন্তু এই বেষ্টৰ ঠাইত যদি Ram is a good boy in our class থাকিলেহেঁতেন তেতিয়াহ'লে কিন্তু ডি নবহে কাৰণ গুডটো হৈছে পজিটিভ ডিগ্ৰী আকৌ যদি আমি কওঁ যে Ram is better than any other boy in our class তেতিয়াও কিন্তু কি নবহে ডি নবহে যেহেতু বেটাৰটো হৈছে কম্পাৰেটিভ ডিগ্ৰী কিন্তু এটো আমি বেষ্ট এটো লিখিছো সুপাৰলেটিভ ডিগ্ৰী আৰু সেই কাৰণে আমি কৈছো Ram is the best boy in our class আৰু ঠিক তেনেকৈ প্ৰথমটো পইণ্টতে নিশ্চয় আমি সকলোৱে উপলব্ধি কৰিছো যে সুপাৰলেটিভ ডিগ্ৰীৰ আগত ডি আৰ্টিকল বহে তথাপিতো আমি দ্বিতীয়তে আৰু এটা শাৰী লিখি দিছো ইয়াত লিখিছো she is the most beautiful girl in our village আমি যদি কলোহেঁতেন যে she is a beautiful girl অকল বিউটিফুল কৈছো তেতিয়া তাত এ বহিছে আকৌ যদি আমি কওঁ যে she is more beautiful than Rita তেওঁ ৰিতাতকৈ তাই বেছি ধুনিয়া তেতিয়া আমি কম্পাৰেটিভ ডিগ্ৰী কৰিছো মোৰ বহাইছো তাত কি নবহিব ডি আৰ্টিকল নবহে কিন্তু আমি দা মোস্ট বিউটিফুল বুলি কৈছো দ্যাট মিন্স দিস ইজ দা সুপাৰলেটিভ ফৰ্ম অফ ডিগ্ৰী অফ বিউটিফুল আৰু সেই কাৰণে আমি কম যে she is the most beautiful girl in our village ঠিক তেনেকৈ তাৰ পিছৰ পইণ্টলৈ আমি আহিছো আমি কম যে সময় বুজোৱা শব্দ আমি কোনবিলাক শব্দৰ দ্বাৰা সময় বুজাও আমি কওঁ দুপমুকালি ৰাতিপুৱা দুপৰীয়া আবেলি সন্ধিয়া নিশা আমি তেনেকৈ কিছুমান শব্দৰ দ্বাৰা আমি দিনটোৰ বিশেষ বিশেষ সময় কিছুমানক বুজাও আৰু এই সময় বুজোৱা শব্দবিলাকক যদি আমি ইংলিছত কওঁ তেতিয়াহ'লে আমি কম ডন মৰ্নিং নোন আফটাৰনুন ইভিনিং নাইট আৰু এই শব্দবিলাকৰ আগত সদায় ডি আৰ্টিকল বহে এতিয়া আমি ইয়াত মৰ্নিং শব্দটো লিখিছো আৰু তাৰ এটা যদি আমি এক্সাম্পল দিও আমি যদি কওঁ যে আই গেট আপ আৰ্লি ইন দা মৰ্নিং আৰ্লি ইন দা মৰ্নিং আমি কেতিয়াও নকওঁ আই গেট আপ আৰ্লি ইন দা মৰ্নিং বুলি আমি নকওঁ আমি এটো সময় বুজাইছে এই কাৰণে ইন দি মৰ্নিং বুলি আমি কৈছো আৰু ঠিক তেনেকৈ আমি ইয়াত কম হি প্লেজ ইন দা ইভিনিং হি আবেলি খেলে হি প্লেজ ইন দি ইভিনিং গতিকে ইভিনিং এটো কি বুজাইছে এটো আমাক সময় বুজাইছে আৰু তাৰ আগত আমি সেই কাৰণে কি বহাইছো যে ডি আৰ্টিকলটো বহাইছো ইয়াত কিন্তু হি প্লেজ ইন এ ইভিনিং বুলি আমি কোৱা নাই হি সদায় আবেলি খেলে অৰ্থাৎ আমি এটো সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ক্ষেত্ৰত আমি এই বাক্যটো ব্যৱহাৰ কৰিছো আৰু এই ইভিনিংৰ আগত ইয়াত ডি আৰ্টিকল বহিছে গতিকে আমি লিখিছো হি প্লেজ ইন দি ইভিনিং ইয়াৰ পিছত আমি কম
যে ডি আৰ্টিকলটো ক'ত ব্যৱহাৰ হয় এই আপোনালোকে দেখিছে মই লিখিছো ইয়াত এজন ব্যক্তিক যদি আন এজন ব্যক্তিৰ লগত তুলনা কৰা হয় if a person is compared with another person তেতিয়া আমি ডি বা দা ডেফিনেট আৰ্টিকলটো লিখো এই লাইনটো আপোনালোকে চাওক যে কালিদাস ইজ দা শেক্সপিয়াৰ অফ ইণ্ডিয়া কালিদাস ইজ দা শেক্সপিয়াৰ অফ ইণ্ডিয়া কালিদাসক ভাৰতবৰ্ষৰ শেক্সপিয়াৰ বুলি কোৱা হৈছে অৰ্থাৎ কালিদাসক তুলনা কৰা হৈছে শেক্সপিয়াৰৰ লগত এই তুলনা কৰিছে কাৰণেহে আমি ইয়াত ডি আৰ্টিকলটো ব্যৱহাৰ কৰিছো তুলনা কৰিছে কাৰণেহে আমি এই ডি আৰ্টিকলটো ইয়াত ব্যৱহাৰ কৰিছো কিন্তু মানুহৰ নামৰ আগত কেতিয়াও ডি আৰ্টিকল নবহে এতিয়া আমাৰ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী তেখেত কিমান এজন বিখ্যাত ব্যক্তি বা মহান ব্যক্তি কিন্তু তেখেতৰ নামৰ আগত আমি কেতিয়াও ডি মহাত্মা গান্ধী বা দা মহাত্মা গান্ধী বুলি আজিলৈকে লিখা নাছিলো আৰু লিখা নহয় যিহেতু এটো নিয়ম নহয় ডি আকবৰ বুলি নকয় আকবৰ দা গ্ৰেট বুলি ক'ব পাৰে মহাত্মা দা গ্ৰেট বুলি ক'ব পাৰে কিন্তু ডি মহাত্মা গান্ধী বা ডি আকবৰ হেতু কেতিয়াও ক'ব নোৱাৰে কিন্তু এজন ব্যক্তিক যদি আন এজন ব্যক্তিৰ লগত তুলনা কৰা হয় তেতিয়া হলেহে আমি এই ডি আৰ্টিকলটো ব্যৱহাৰ কৰিব পাৰো ইয়াৰ পাছৰ লাইনটো আপোনালোকে দেখিছে যে ৰজনীকান্ত বৰদলৈ ইজ কল্ড দ্য স্কট অফ আসাম এতিয়া ৰজনীকান্ত বৰদলৈৰ বিষয়ে আপোনালোকে জানে যে তেখেত মিৰি জীয়ৰী লিখা এজন বিখ্যাত উপন্যাসিক আমাৰ অসমৰ আৰু তেখেতক স্কট অফ আসাম মানে অসমৰ ডেভিড স্কট বুলি কোৱা হয় এতিয়া এই কথাকাৰ ওলাওতে মই এখাৰ কথা কৈ দিছো যে ৰজনীকান্ত বৰদলৈ কিয় ডেভিড স্কটৰ লগত তুলনা কৰা হয় ডেভিড স্কট হৈছে এজন ইংৰাজ লেখক ডেভিড স্কটে যিবিলাক উপন্যাস লিখিছিলে বা আন লেখা লিখিছিলে তেওঁৰ লেখাসমূহ তেওঁৰ বেকগ্ৰাউণ্ডটো আছিলে হিষ্টৰিকেল অৰ্থাৎ ঐতিহাসিক ঠিক তেনেকৈ আমাৰ ৰজনীকান্ত বৰদলৈ দেৱে যি উপন্যাস লিখিছে সেই উপন্যাসও ইতিহাসৰ লগত জড়িত আৰু সেই কাৰণে ৰজনীকান্ত বৰদলৈক অসমৰ স্কট বুলি কোৱা হয় অৰ্থাৎ ৰজনীকান্ত বৰদলৈক ডেভিড স্কটৰ লগত তুলনা কৰা হৈছে সেই কাৰণে এই স্কটৰ আগত ডি বা দা আৰ্টিকলটো ব্যৱহাৰ কৰা হৈছে গতিকে আকৌ এবাৰ কৈ দিছো ৰজনীকান্ত বৰদলৈ ইজ কল্ড দা স্কট অফ আসাম তাৰ পিছত আমি আহিলো আনটো পইণ্টলৈ এটো একেবাৰে হেকৰ পইণ্ট ডি বা দা আৰ্টিকলটো ক'ত প্ৰয়োগ হয় এটো আমি কৈছো চাওক যে বিশেষ অৰ্থপূৰ্ণ স্থান দেশ বিখ্যাত সংস্থাৰ আগত তাৰ আগত কি বহে যে ডি বা দা আৰ্টিকলটো বহে ইয়াত আমি লিখিছো আই ওয়েন্ট টু দ্য পাঞ্জাব I went to the Punjab এই পাঞ্জাব শব্দটোৰ এটা বিশেষ অৰ্থ আছে যে পাঁচখন নদীৰ নামৰ কাৰণে এই পাঞ্জাব শব্দটো হৈছে আৰু সেই কাৰণে এই বিশেষ অৰ্থ থকাৰ কাৰণে ইয়াত আমি ডি বা দা আৰ্টিকলটো প্ৰয়োগ কৰিছো আকৌ আমি কৈছো যে দেশৰ কথা কৈছো আমি ইউএসএ আমি জানো ইউনাইটেড ষ্টেট অফ আমেৰিকা যে আমেৰিকা যুক্তৰাষ্ট্ৰ গতিকে সেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগত ডি বা দা আৰ্টিকল বহিছে হি লিভছ ইন দা ইউএসএ একেবাৰে তলৰ লাইনটো আপোনালোকে দেখিছে যে আমি কৈছো যে সংস্থাৰ ক্ষেত্ৰত বহে সংস্থাৰ আগত বহে হু ওয়াৰ্ল্ড হেলথ অৰ্গেনাইজেশ্যন এই ওয়াৰ্ল্ড হেলথ অৰ্গেনাইজেশ্যনৰ আগত আমি ডি বা দা আৰ্টিকলটো বহাইছো আৰু সেই কাৰণে আমি কৈছো যে দা হু ইজ ওয়ান অফ দা মোস্ট পপুলাৰ অৰ্গেনাইজেশ্যনছ গতিকে আমি এটো এটা সংস্থা সেই সংস্থাৰ আগত আমি ডি বা দা আৰ্টিকলটো বহাইছো এইখিনিলৈকে ডেফিনেট আৰ্টিকলটো কি কি ক্ষেত্ৰত ব্যৱহাৰ হয় আমি আমাৰ শিশুসকলৰ কাৰণে বা যিসকলৰ কাৰণে এই পাঠটো প্ৰয়োজনীয় তেখেতলোকৰ কাৰণে আগবঢ়ালো আৰু পৰৱৰ্তী পৰ্যায়ত আমি আগবঢ়াম ইনডেফিনেট আৰ্টিকল এ এনৰ ওপৰত পাঠ আৰু আমি আশা কৰিম আপোনালোকে নিশ্চয় আমাৰ ইউটিউব চেনেলটো চাই থাকিব থ্যাংক ইউ এতিয়া আমি ইয়াত লিখিছো আৰ্টিকল এ অৰ্থাৎ ইনডেফিনেট আৰ্টিকল এ বা আ ক'ত ব্যৱহাৰ হয় আমি ব্ৰেকেটৰ ভিতৰত লিখি দিছো কনসনেন্ট এই কনসনেন্ট শব্দটো শুনিয়ে নিশ্চয় আপোনালোকে অনুভৱ কৰিছে যে এই আৰ্টিকলটো ব্যৱহাৰ হয় কনসনেন্টেৰে আৰম্ভ হোৱা শব্দৰ আগত ইয়াত আমি এৰ পৰা জেডলৈকে এই 26টা লেটাৰ লিখিছো আৰু যি কেটা ভাৱেল সেই ভাৱেল কেটা আমি ইয়াত সাৰ্কুল কৰি ৰাখিছো এ ভাৱেল বি সি ডি
consonant, E vowel, F G H consonant, I vowel, J K L M N consonant, O vowel, P Q R S T consonant, U vowel, V W X Y Z consonant. আৰু এই y টো আৰু w আৰু y এটা সেমি ভাৱেল বুলি কোৱা হয় এতিয়া ইয়াত এটা एग्जांपल দিছো আৰু আমি কৈছো যে কনসনেন্টেৰে আৰম্ভ হোৱা কোনো এটা শব্দৰ আগত ইনডেফিনিট আৰ্টিকল a বহে ধৰক I have a cat মোৰ এটা মেকুৰী আছে এই cat this word is begin by C C আখৰতে আৰম্ভ হৈছে this word is begun by C গতিকে cat শব্দটো C আখৰেৰে আৰম্ভ হৈছে সেই কাৰণেটো কনসনেন্ট আৰু কনসনেন্টৰ আগত আমি a বহাইছো গতিকে that is a pen P this word begins with a consonant and that is why this is a pen और 3 number point आपके साउ point माने line 2 he killed a tiger T is consonant and that is why here we write it is a he killed a tiger অর্থাৎ এই তিনিটা লাইনৰ উদাহৰণৰ দ্বাৰা আমি এটা কথা গম পালো যে কনসনেন্টেৰে আৰম্ভ হোৱা কোনো এটা শব্দৰ আগত ইনডেফিনিট আৰ্টিকল a বহে ঠিক আছে a বহে আৰু তাৰ পিছত যদি আমি কওঁ যে মই n কত বহে এটো ইয়াৰ পৰৱৰ্তী সময়ত কম কিন্তু তাৰ আগত এই ভাৱেল শব্দটো লিখি এটা एग्जांपल দিব খুজিছো যে কেতিয়াবা ভাৱেলেৰে আৰম্ভ হোৱা শব্দৰ আগত কিন্তু n নবহি a আৰ্টিকল বহে আমি যদি কওঁ he gave me an orange I bought an ink pot he is eating an ice cream I bought an umbrella yesterday এই যে আমি ভাৱেলৰ আগত আমি n আৰ্টিকল প্ৰয়োগ কৰো কিন্তু ইয়াত আমি n আৰ্টিকল প্ৰয়োগ কৰা নাই আমি ইয়াত আৰ্টিকল a প্ৰয়োগ কৰিছো আৰু এতিয়া আমি কৈছো যে he gave me a 1 rupee note o to যেহেতু ভাৱেল হয় ভাৱেলৰ আগত n হ'ব লাগিছিল কিন্তু n নাই হোৱা এটো কি হৈছে a বহিছে কিয় বহিছে জানেনে যদি ভাৱেলেৰে আৰম্ভ হোৱা শব্দটো যদি u আৰু y দৰে যদি উচ্চাৰণ হয় u আৰু y দৰে আমি orange বুলি নকওঁ আমি orange কওঁ গতিকে আমি কওঁ he gave me an orange কিন্তু he gave me 1 rupee note বুলি কওঁতে আমি n কোৱা নাই orangeৰ আগত আমি n বহাইছো o আখৰটোৰে আৰম্ভ হৈছে ভাৱেলেৰে কিন্তু 1 শব্দটো o ভাৱেলেৰে আৰম্ভ হৈছে যদিও আমি কি কৰিছো ইয়াত n বহোৱা নাই a হে বহাইছো কাৰণ ইয়াত wa উচ্চাৰণ হৈছে অৰ্থাৎ ভাৱেলেৰে আৰম্ভ হলেও কোনো এটা শব্দ যদি u আৰু y দৰে উচ্চাৰণ হয় তেতিয়া n নবহে বহে a he gave me a 1 rupee note আৰু ঠিক তেনেকৈ আমি 2 নম্বৰ পইণ্টটো লিখিম he reached in a university এই ইউনিভাৰ্সিটিটো u উচ্চাৰণ হৈছে u কিন্তু আমব্ৰেলাটো u বুলি উচ্চাৰণ হোৱা নাই আমব্ৰেলা বুলি উচ্চাৰণ হৈছে কাৰণ আমি তাত n আমব্ৰেলা কৈছো আৰু ইয়াত যেহেতু u উচ্চাৰণ হৈছে সেই কাৰণে আমি ইয়াত কি কৰিছো যে n নবহাই আমি a বহাইছো আমি লিখিছো he reached in a university ঠিক তেনেকৈ he is a European এটো u উচ্চাৰণ হৈছে আৰু আমি ইয়াত লিখিছো যে Ram is a union leader এই ইউনিয়নটো u উচ্চাৰণ হৈছে সেই কাৰণে ইয়াত a বহিছে আমি আকৌ কৈ দিছো যে কনসনেন্টেৰে আৰম্ভ হোৱা শব্দৰ আগত a আৰ্টিকল বহে কিন্তু কেতিয়াবা ভাৱেলেৰে আৰম্ভ হোৱা শব্দৰ আগতো a আৰ্টিকল বহিব পাৰে যদিহে ভাৱেলেৰে আৰম্ভ হোৱা শব্দটো u আৰু y দৰে উচ্চাৰণ হয় গতিকে ইনডেফিনিট আৰ্টিকলৰ প্ৰয়োগটো এইখিনিলৈকে কৈছো মানে এই ইনডেফিনিট আৰ্টিকলটোৰ বিষয়ে কৈছো আৰু ইয়াৰ পাছতে কম আমি n ইনডেফিনিট আৰ্টিকল এতিয়া আমি ইনডেফিনিট আৰ্টিকল n সেই বিষয়ে আমি আলোচনা কৰিম আমি ইনডেফিনিট আৰ্টিকল a বিষয়ে আলোচনা কৰিলো বা এই বিষয়ে আমি আলোচনা কৰিলো
এতিয়া আমি আলোচনা কৰিম ইনডেফিনিট আৰ্টিকল এনৰ বিষয়ে এতিয়া মই লিখিছো ইয়াত এন আৰু ব্ৰেকেটৰ ভিতৰত লিখিছো ভাৱেল আৰু তলত লিখি দিছো মই ভাৱেল কেইটা এ ই আই ও ইউ এই ভাৱেল কেইটা দেখিয়ে আপোনালোকে নিশ্চয় গম পাইছে যে ভাৱেলেৰে আৰম্ভ হোৱা কোনো শব্দৰ আগত এন আৰ্টিকল বহে এ আৰ্টিকল নবহে এতিয়া আমি জানো যে আইসক্ৰীম আই টু হৈছে ভাৱেল গতিকে ভাৱেলেৰে আৰম্ভ হৈছে আইসক্ৰীম শব্দটো আৰু হে আইছৰ আগত এন আৰ্টিকল হে বহিছে আই বট এন আইসক্ৰীম ঠিক তেনেকৈ ইয়াত আমি লিখিছো that is an ant এটো ant পৰুৱা এটো হৈছে ভাৱেল আৰু হে কাৰণে ইয়াত এন আৰ্টিকল বহিছে ঠিক তেনেকৈ 3 নম্বৰ লাইনটোত আমি লিখিছো he gave me an orange আমি জানো যে ও টু ভাৱেল আৰু সেই কাৰণে ইয়াত এন আৰ্টিকল বহিছে আৰু ইয়াত আমি লিখিছো I saw an elephant is vowel that is why here it is n ঠিক তেনেকৈ 5 নম্বৰ লাইনটোত আমি লিখিছো he has lost an umbrella he এটা ছাতি হেৰুৱালে এই যেটো n কিয় লিখিছো umbrella it begins with u u দ্বাৰা আৰম্ভ হৈছে আৰু সেই কাৰণে আমি কৈছো যে he has lost an umbrella গতিকে n টো হৈছে u টো হৈছে umbrella u টো হৈছে ভাৱেল সেই কাৰণে আমি ইয়াত n আৰ্টিকল টো বহাইছো ইয়াত মই n আৰ্টিকল টো ভাৱেলেৰে আৰম্ভ হোৱা শব্দৰ আগত বহে বুলি কলো তথাপিতো আকৌ মই ইয়াত লিখিছো এই n টো লিখি তলত আকৌ মই কনসনেন্ট বুলি লিখি দিছো আকৌ ব্ৰেকেটৰ ভিতৰত n দিছো অৰ্থাৎ এই হাৰিটোৰ পৰা আমি গম পাইছো যে কেতিয়াবা কনসনেন্টেৰে আৰম্ভ হোৱা শব্দৰ আগতো n আৰ্টিকল বহে যদি সেই শব্দটো ভাৱেলৰ দৰে উচ্চাৰণ হয় এতিয়া চাওক আমি এটা বাক্য লিখিছো he is an ma he is an ma এই ma বুলি কওঁতে m আখৰটো আমি যেতিয়া উচ্চাৰণ কৰিছো তেতিয়া আমি কৈছো এ ম m অৰ্থাৎ এই আখৰটো আমি আগত উচ্চাৰণ কৰি লৈছো গতিকে এটো কি হ'ব he is an ma ঠিক তেনেকৈ he is an ncc cadet ইনে এনসিসি বুলি কওঁতে n টো কনসনেন্ট তাৰ আগত এহে বহিব লাগিছিল কিন্তু নহয় n বহিছে যিহেতু ইয়াৰ উচ্চাৰণটো ভাৱেলৰ দৰে হৈছে আৰু সেই কাৰণে আমি কৈছো যে he is an NCC cadet গতিকে n টো আমি যেতিয়া লিখো a n n a অৰ্থাৎ এই আখৰটো আগত উচ্চাৰণ হৈছে ভাৱেলৰ দৰে উচ্চাৰণ হৈছে কাৰণে তাত an NCC cadet হ'ল তাৰপিছত 3 নম্বৰ লাইনটো আমি লিখিছো যে he is an honorable person honorable to h o n o u r a b l e honorable এইটো honorable বুলি আমি কোৱা নাই কিন্তু শব্দটো আৰম্ভ হৈছে h এৰে h এৰে শব্দটো আৰম্ভ হৈছে যদিও আমি এটো honorable বুলি কোৱা নাই h টো উজ্জ হৈ আছে h টো লুকাই আছে ইয়াৰ কি হৈছে honorable হৈছে গতিকে o ভাৱেলৰ দৰে উচ্চাৰণ হৈছে সেই কাৰণে আমি কম he is an honorable person ঠিক তেনেকৈ he is a honest boy নহয় h o n e s t that is not honest that is honest গতিকে h টো উজ্জ হৈ আছে আৰু ওৰ পৰা শব্দটো আৰম্ভ হৈছে অৰ্থাৎ ভাৱেলৰ দৰে আৰম্ভ হৈছে আৰু এটো শব্দ কোৱা হৈছে honest গতিকে আমি কম he is an honest boy ওকে আৰু ঠিক তেনেকৈ এফালে এটা লাইন আছে lp স্কুল l বুলি কওঁতে আমি a l l a টো উচ্চাৰণ কৰিছো অৰ্থাৎ ভাৱেলৰ দৰে উচ্চাৰণ কৰিছো আৰু সেই কাৰণে হৈছে an lp স্কুল an llb তেনে ধৰণে an ma an msc an mcom এই ক্ষেত্ৰতে an ইনডেফিনিট আৰ্টিকলটো ব্যৱহাৰ হয় গতিকে ইতিমধ্যে আমি আৰ্টিকলৰ a n ইনডেফিনিট আৰ্টিকল আৰু ডেফিনিট আৰ্টিকল ডিৰ বিষয়ে আমি আলোচনা কৰিলো পৰৱৰ্তী পৰ্যায়ত আমি আমাৰ ইংৰাজী ব্যাকৰণৰ বিভিন্ন পাঠ লৈ আপোনালোকৰ হিকুতিৰ বাবে আহি আছো বা আপোনালোকে যি সকলে প্ৰয়োজনীয় বুলি ভাবে তেখেতলোকৰ কাষলৈ আহি আছো গতিকে আমি আশা কৰিম আপোনালোকে আমাৰ ইউটিউব চেনেলটো আগবঢ়াই নিব আৰু শেষত শ্ৰীমন্ত মটিভেটৰ ইউটিউব চেনেলৰ পৰা আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো থ্যাংক ইউ সো মাচ